নাৰী সংৰক্ষণ বিধেয়ক গৃহীত হোৱাত বাধা প্ৰদান কৰাৰ বাবে জনতাৰ আদালতত জবাবদিহি হ'ব কংগ্ৰেছ তথা বিৰোধী দলসমূহ। দিল্লীত এই মন্তব্য বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। বিধেয়ক সন্দৰ্ভত কংগ্ৰেছে বিভ্ৰান্তি সৃষ্টি কৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত বাধা দিয়া বুলি অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ। নিশ্চিত পৰাজয়ৰ কথা জানি ইতিমধ্যে বিৰোধীয়ে EVM ষ্ট্ৰং ৰুমৰ কথা কোৱা আৰম্ভ কৰিছে। সমান্তৰালকৈ 4 মেত যোৰহাটত গৌৰৱ গগৈ আৰু নাজিৰাত দেৱব্ৰত শইকীয়াৰ পৰাজয় নিশ্চিত বুলি মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। 90খনৰো অধিক আসনেৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অহাটো ৰাইজে নিশ্চিত কৰিছে বুলি সদৰি কৰিলে বিজেপিৰ নেতাগৰাকীয়ে। নাৰী বন্দনা নাৰী সবলীকৰণৰ বাবে এই বিশেষ বিল অনা হৈছিল, কিন্তু কংগ্ৰেছৰ নেতৃত্ব বিৰোধীয়ে হ'বলৈ নিদিলে। বিভিন্ন ভুল ব্যাখ্যা ভুল তথ্যৰ তাৰ বিপৰীতে তেওঁলোকে মানুহক বিভ্ৰান্ত কৰিবলৈ বৃথা চেষ্টা কৰিলে। আসন সংৰক্ষণ কৰি নাৰীক সবলীকৰণ কৰি আই মাতৃসকলৰ সমান সহযোগিতাৰে যাতে দেশখন আগুৱাই যায় তাৰ বাবে মোদী ডাঙৰীয়াই লোৱা প্ৰত্যেকটো পদক্ষেপৰ লগতে এইটো এটা আছিল আটাইতকৈ যুগান্তকাৰী পদক্ষেপ। তাক কিন্তু কংগ্ৰেছে বিৰুদ্ধাচৰণ কৰি কংগ্ৰেছে নিজৰ চৰিত্ৰ উদঙাই দিলে। আৰু আমি ভাবোঁ পৰৱৰ্তী সময়ত কেৱল লোকসভা বিধানসভা নহয়, তেখেতসকলে জনসভা বা জনতাৰ আদালততো যিহেতু তেওঁলোক ইতিমধ্যে দোষী প্ৰতিপন্ন হৈছে, তেওঁলোকে তাৰ ফল ভোগ কৰিব। গগৈ দেৱৰ প্ৰেছ মিট আমিও কিছু দেখিলোঁ আপোনালোকৰ সংবাদ মাধ্যমত। আমি বিগত সময়ছোৱাত তেখেতসকলৰ নেতৃবৃন্দ বা তেওঁলোকৰ এলায়েন্স পাৰ্টনাৰ সকলোৰে ভাষ্য শুনিছোঁ। আমি শুনিছোঁ দেৱব্ৰত শইকীয়াই কিদৰে কথা কৈছে। ইয়াৰ পৰাই প্ৰমাণ হৈছে যে তেওঁলোকে লাহেকৈ নিৰ্বাচনত নিশ্চিত পৰাজয়ৰ যিটো এস্কেপ ৰুট বা পলায়নৰ যিটো পথ সেইটো ইতিমধ্যে বিচাৰি আছে। গতিকে তেওঁলোকে ইতিমধ্যে লাহেকৈ ষ্ট্ৰং ৰুম EVM ইত্যাদিৰ কথা কোৱা আৰম্ভ কৰিছে। গগৈ যি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে হতাশাগ্ৰস্ততা বা তেনেধৰণৰ ৰাজনৈতিক ভাষ্য প্ৰদান কৰিছে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তেখেতে নিজেই জানে তেখেতে এইবাৰ যোৰহাটত নিজেই পৰাজয় বৰণ কৰিব। আৰু দেৱব্ৰত শইকীয়া যি এতিয়া মানে এইবিলাক ষ্ট্ৰং ৰুম বেলট পেপাৰ EVM ইত্যাদিৰ কোৱা আৰম্ভ কৰিছে, তেখেতো এইবাৰ কাম নকৰাৰ বাবে বিগত সময়ছোৱাত তেখেতকো নাজিৰাবাসী ৰাইজে মই ভাবোঁ, মই বিশ্বাসী যে এইবাৰ আশীৰ্বাদ প্ৰদান কৰা নাই।